মা অটোমোবাইলছে আজি আপোনালোকলৈ লৈ আহিছে গ্ৰেনেডেন মেগনা হয়। চ' আহক আমি গাড়ীখন এবাৰ ভালদৰে আপোনালোক মই ডিটেইলটো দি দিছোঁ। এইফালে চাব পাৰে গাড়ীখনৰ পিছফালে আছে AS05 যিহেতু গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। আৰু গাড়ীটো আপোনালোকে চাব পাৰে ক'তো পেইন বা টাচপিন ৰিপেইন বুলিবলৈ গাড়ীখনত নাই। আৰু এইফালে আপোনালোকক মই চাইড বডি দেখাই দিছোঁ, চাই লওক ক'তো স্কেচ নাপায় গাড়ীখনত। এইফালে টায়াৰো মোটামুটি 60% আছে। আৰু মই আপোনালোকক মই বেকৰ লুকটো এবাৰ আপোনালোকক মই দেখাই দিম। এইফালে চাব পাৰে গ্ৰেনেডেনখনৰ বেকৰ লুকটো বহুত ধুনীয়া হৈ আছে। চাই লওক বেকটো মই দেখাই দিছোঁ আপোনালোকক এবাৰ। চাওক বেকৰ লুকটো কিমান ধুনীয়া হৈ আছে। আৰু এইফালে টায়াৰ কণ্ডিশ্যনো আপোনালোকে চাব পাৰে, মোটামুটি 60% টায়াৰ এইফালেও পাব। চাই লওক এবাৰ ভালদৰে। যিহেতু মই গ্ৰেনেডেনখন আপোনালোকক দিলোঁৱে ভালদৰে, গাড়ী কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাপায়। গাড়ী সম্পূৰ্ণ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, গাড়ী সম্পূৰ্ণ চিল আছে ইঞ্জিন। আৰু এই গাড়ীখন আপোনালোকে আমাৰ ইউটিউব চেনেলত যিহেতু ভিডিঅ'টো দিয়া হ'ব, চ' ইউটিউব চেনেলটো আপোনালোকে এনেকুৱা ধৰণৰ ইউজ কৰা পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব। আৰু এই গাড়ীখন যদি আপোনালোকে লওঁ বুলি ভাবি আছে, মাত্ৰ 3,85,000 টকাত আপোনালোকক দিয়া হ'ব। আৰু যিসকলে ৰিফাইনেন্স কৰিম বুলি ভাবি আছে তেখেতসকলে ৰিফাইনেন্স কৰি ল'ব পাৰিব, মাত্ৰ 70,000 পৰা 80,000 টকা ডাউন পে'মেণ্ট দিলে লৈ যাব পাৰিব। আৰু আপোনালোকে যদি কেছত ল'ম বুলি ভাবি আছে কেছতো লৈ যাব পাৰিব। আৰু যিহেতু আপোনালোকে জানে মা অটোমোবাইলছ, আপোনালোকে যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে মা অটোমোবাইলছ ডিলাৰ ভিজিট কৰিব পাৰে। যিহেতু আমাৰ বেলেগ গাড়ীও আছে, আপোনালোকে চাব পাৰে আৰু গাড়ী চলাই মেলি চাই পেলাই ল'ব। আৰু যিহেতু আপোনালোকে আৰু এটা কথা সুধি থাকে যে দাদা গাড়ীখন এক্সিডেণ্টেল নেকি, তো মই সেইটো এটা কথা কৈ দিছোঁ যে আমি যেতিয়া গাড়ী এখন আমিও কিনি লওঁ তেতিয়া আমি গাড়ীখন আমিও চলাই মেলি চাই পেলাই লোৱা হয়। চ' আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো চাই তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু স্ক্ৰীনত নাম্বাৰ দিয়া থাকে, যিহেতু সবিশেষ জানিবলৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। চ' আজিলৈ ইমানেই আছিলে, আকৌ আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম। থেংক ইউ।